আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ড বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো অহা ৩-৪ দিনৰ ভিতৰতে এছআইটিয়ে এমএক্সএ লৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এক ব্ৰেকিং নিউজ জুবিন গাৰ্গক হত্যা কৰা হৈছিল ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে উল্লেখ কৰিছে আৰু লগতে উল্লেখ কৰিছে এতিয়া আৰু দুৰ্ঘটনা বুলি কোৱাৰ কথা নাই ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে স্পষ্ট ঘোষণা কৰিছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে উল্লেখ কৰিছে ডিসেম্বৰৰ ভিতৰত চাৰ্জশ্বিট দাখিলৰ টাৰ্গেট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে স্পষ্টভাৱে উল্লেখ কৰিছে এক নিৰ্দিষ্ট সময়ত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰী দুৰ্ঘটনা বুলি শব্দটো ত্যাগ কৰিছে ইতিমধ্যে হত্যাকাণ্ড বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাইছো ৰাজ্যবাসী এক ব্ৰেকিং নিউজ ইতিমধ্যে মুখ্যমন্ত্ৰী কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু লগতে উল্লেখ কৰিছে জুবিন গাৰ্গ ওয়াজ কিল্ড বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু লগতে উল্লেখ কৰিছে এছআইটি চাৰ্জশ্বিটত জুবিন গাৰ্গৰ দুখৰ কাহিনীও থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে চাৰ্জশ্বিট চাই অসমবাসী খং উঠিব দুখ লাগিব আচৰিত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে এছআইটি প্ৰতিবেদনত জুবিনৰ দুখ আৰু বেদনাৰ কাহিনী থাকিব ইতিমধ্যে উল্লেখ কৰিছে এইসমূহ গুৰুত্বপূৰ্ণ মন্তব্য লগতে উল্লেখ কৰিছে এছআইটি প্ৰতিবেদনত জুবিনৰ দুখ আৰু বেদনাৰ কাহিনীয়ে থাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰশ্ন হৈছে জুবিন গাৰ্গক কোনে কৰিছিল হত্যা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইতিমধ্যে উল্লেখ কৰিছে কেইবাটাও প্ৰশ্ন আৰু লগতে উল্লেখ কৰিছে জুবিন গাৰ্গক কিয় কৰা হৈছিল হত্যা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইতিমধ্যে প্ৰশ্ন কৰিছে আৰু লগতে প্ৰশ্ন কৰিছে জুবিন গাৰ্গক কেনেকৈ কৰা হৈছিল হত্যা ছিংগাপুৰত কেনেকৈ হত্যা কৰা হৈছিল জুবিন গাৰ্গক ইতিমধ্যে প্ৰশ্ন কৰিছে কেইবাটাও হত্যাকাৰী হত্যাৰ মোটিভ হত্যাৰ পদ্ধতি কিদৰে উন্মোচিত হ'ব এতিয়া কেইবাটা প্ৰশ্ন উত্থাপন হৈছে কিমান শক্তিশালী তথ্য প্ৰমাণ দিব এছআইটিয়ে আৰু লগতে প্ৰশ্ন উত্থাপন হৈছে সিদ্ধাৰ্থ শ্যামকানু শেখৰ অমৃত প্ৰভা সন্দীপনে হত্যাকাৰী হয় নে নহয় ইতিমধ্যে প্ৰশ্ন আহি পৰিছে কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য নে জুবিন হত্যাৰ আঁৰত আছে আন কোনোবা মাষ্টাৰ মাইণ্ড ইতিমধ্যে মুখ্যমন্ত্ৰী ইতিমধ্যে কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আজিৰ দিনটো